মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম হিষ্টৰীৰ যুগে যুগে অসম পাৰ্ট 2 কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। তো এতিয়া আমি আৰম্ভ কৰোঁ। 1 নম্বৰ, নকল আহোম বুলি কাক কোৱা হয়? এনচাৰ, কীৰ্তিচন্দ্ৰ বৰবৰুৱাক। 2 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰথমজন ব্ৰিটিছ কমিছনাৰ কোন? এনচাৰ, ডেভিড স্কট। 3 নম্বৰ কুৱেশ্যন, কোনে কেতিয়া অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে পুনৰুদ্ধাৰ কৰিছিল? উত্তৰ, 1871 চনৰ ছাৰ জৰ্জ কেম্পবেল। 4 নম্বৰ কুৱেশ্যন, চিলেটক কেতিয়া অসমৰ লগত সংযুক্ত কৰা হৈছিল? উত্তৰ হ'ব 1874 চনত। 5 নম্বৰ কুৱেশ্যন, ফুলগুৰি বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? এনচাৰটো হ'ব 1861 চনত। 6 নম্বৰ কুৱেশ্যন, পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? উত্তৰটো হ'ব 1893 চনত। 7 নম্বৰ কুৱেশ্যনটো হ'ব, কমিউনিচিপাল এক্ট কিমান চনত গৃহীত হৈছিল? উত্তৰটো হ'ব 1950 চনত। কুৱেশ্যন নম্বৰ 8টো হ'ব, অসমত কেতিয়া প্ৰথম ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰা হৈছিল? এনচাৰ, 1835 চনত গুৱাহাটীত। 9 নম্বৰ কুৱেশ্যন, নগা পাহাৰত কোনে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল? উত্তৰটো হ'ব ৰাণী গাইডালৱে। 10 নম্বৰ কুৱেশ্যন, অসম এছ'চিয়েশ্যনৰ জন্ম কেতিয়া হৈছিল? উত্তৰটো হ'ব 1903 চনত। কুৱেশ্যন নম্বৰ 11, স্বাধীনতাৰ পিছত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? এনচাৰটো হ'ব ছাৰ আকবৰ হাইদৰি। 12 নম্বৰ প্ৰশ্নটো হ'ব, অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? উত্তৰটো হ'ল 1921 চনত। 13 নম্বৰ কুৱেশ্যন, হৰগৌৰৱ সংবাদৰ ৰচক কোন? এনচাৰ, হেম সৰস্বতী। কুৱেশ্যন নং 14, কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন? এনচাৰটো হ'ব মহাৰাজ নৰনাৰায়ণ। কুৱেশ্যন নং 15, নৰনাৰায়ণৰ ৰাজত্বকালত কোনে কোচ ৰাজ্য ভ্ৰমণ কৰিছিল? এনচাৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ। কুৱেশ্যন নং 16, পীৰ শব্দৰ অৰ্থ কি? এনচাৰটো হ'ব চুফীসকলৰ ধৰ্মগুৰুক পীৰ বোলে। ই এটা ফাৰ্চী শব্দ। কুৱেশ্যন নং 17, শংকৰদেৱ প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? এনচাৰটো হ'ব ভাগৱতী ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম। কুৱেশ্যন নং 18, গড়গাঁৱত কোনে আহোম ৰাজধানী পাতিছিল? এনচাৰটো হ'ব চুলকেমুং বা গড়গঙা ৰজাই। কুৱেশ্যন নং 19, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? উত্তৰটো হ'ব 1826 চনত। কুৱেশ্যন নং 20, কেপ্টেইন ৱেলছ অসমলৈ কিয় আহিছিল? উত্তৰ, আহোম ৰজা গৌৰীনাথ সিংহৰ অনুৰোধ মৰ্মে মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ। কুৱেশ্যন নং 11, 1853 চনত উজনি অসম ভ্ৰমণ কৰা
বিচাৰকজন কোন? এনসাৰ হ'ব এজি মষ্ট মিলছ। কুৱেশ্যন নং 22 আন্তঃৰাজ্যিক সীমা নিয়ন্ত্ৰণ আইন কোন চনত বলবৎ হৈছিল? 1873 চনত। কুৱেশ্যন নং 23 অসমত কোনে প্ৰথমে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিছিল? এনসাৰটো হ'ব মণিৰাম দেৱান। কুৱেশ্যন নং 24 কোন চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল? উত্তৰটো হ'ব 1858 চনৰ 26 ফেব্ৰুৱাৰীত। 25 নং কুৱেশ্যন অসমৰ ক'ত প্ৰথম কৃষক বিদ্ৰোহ হৈছিল? এনসাৰ দৰং জিলাৰ পথৰুঘাট। কুৱেশ্যন নং 26 বেৰী হোৱাইট মেডিকেল স্কুল ক'ত স্থাপন কৰা হৈছিল? এনসাৰ ডিব্ৰুগড়ত। কুৱেশ্যন নং 27 কোন চনত কাৰ্নিংহাম চাৰ্কুলাৰ জাৰি কৰা হৈছিল? এনসাৰটো হ'ব 1930 চনৰ 19 মে মাহত। কুৱেশ্যন নং 28 স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন? এনসাৰটো হ'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ। তো আজি আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ।